অ তেলচুৰা তেলচুৰা কিয়ে মাই চাও ইফালে আছোন তোক লাগি একযোৰ চেণ্ডেল আনছো হসাই না কিয়ে মাই ৰ চাও মাই চাও চেণ্ডেল ও মাই ইজৰা দেখোন কাবাৰ পুৰানা চেণ্ডেল মই কৈ আছো ইমান দিনৰ পৰা নতুন চেণ্ডেল আনি দিবা তেলচুৰা তই কিয় বুজি নাপা আমি কিবাকে চলি আছো বেলেগৰ ঘৰত কাম কৰি কেনে তই অলপ ডাঙৰ হৈছে নহয় তই বুজি চাচোন মই নাজনো মোক আজি নতুন চেণ্ডেল আনি দিবা লাগবয়ে চা তেলচুৰা মই বেলেগৰ ঘৰত কাম কৰবা গেলি দিনটোত 200 টকা এটা পাওঁ তাৰে যদি 100-150 টকা এটা তোৰ চেণ্ডেলৰ নামত খেদাও ঘৰখনত কি খাম তোৰ পঢ়াৰ খৰচ কিনকে দিম এইযোৰ চেণ্ডেল তই কি বেয়া পাইছা মই আজি ৰাতিপুৱা ৰোমেন্থত গাখীৰ আনবা যাওঁতে হেণ্ডৰ নাৰিকলৰ তলত চেণ্ডেল জোৰা পৰি আছিল আৰু চেণ্ডেল জোৰা ভালে আছে কাৰণে মই সুধি কেনে লৈ আনলো কেইদিনমান পিন্ধচোন বাবা তই চেণ্ডেলযোৰ আনি দিম দে তোক মই বেলেগৰ নাৰিকলৰ তলত পৰি থকা আৰু বেলেগে পিন্ধা বস্তু মই নিপিন্ধো জীৱনত নিপিন্ধো মোক আজি নতুন চেণ্ডেল লাগবয়ে নহলে মই স্কুলতো নাযাওঁ চা বাবা ভাল কাপোৰ ভাল জোতা মোজা পিন্ধিলে এজন ভাল মানুহ হবা নৰে ভালকে পঢ়িলেহে ভাল মানুহ হবা পাৰে আৰু তই ভালকে পঢ়চোন তোকনো মই পঢ়াত ক'ত কষ্ট দিছো যি লাগে তাকে আনি দিছো চা বাবা ইমান অভাৱৰ মাজতো তই যদি ভালকে পঢ়ি শুনি ভাল চাকৰি কৰি এটা ভাল মানুহ হবা পাৰা মই কিমান সুখী হ'ম মই ইগলা একো নাজনো মোক আজি লাগবয়ে চা বাবা তই জানাই দেখোন দেউতাৰে মৰাৰ পাই মই ঘৰখন কিংকে চলে আছো ও মাই সাগৰিকা হাতক দেখছা না সাগৰিকাই যি খুজে দেউতাক হাতে তাকে দে আৰু সিদিনা মই সাগৰিকা হাতত তাত যাওঁতে নিজৰ চেণ্ডেলক লৈ সাগৰিকাই মোক কিমান ঠাট্টা কৰছি তোক দেখোন মই তিতা বাৰে তাকে বুজি আছো হেন্দৰ দেউতাকে চাকৰি কৰে তাতে আৰু তাই ঘৰৰ এটাই আপি যি খুজে তাকে আনি দিবা পাৰবয়ে ময়োতো তোৰ এটাই চলি নিপিন্ধো যা ইগলা চেণ্ডেল তাক যিমান বুজালেও নুবুজে কি কৰিম যে তাৰ লগত তাক সদায় খাবাক লাগি গাখীৰ আনো ক'ৰবাত ভাল বস্তু পালিয়ে লৈ আনো তথাপিও বুজি নাপায় সি অলপ মানুহ মই স্কুলত নাযাওঁ মই নপঢ়ো অ তেলচুৰা অ ভাতখিনতে সাজি থৈছো তই খাই কেনে স্কুলত যাবি দে তাড়াতাড়ি মই দেৰি হৈছে মই যাওঁ দে মই নাযাওঁ যা স্কুলত মই যোনদিনা গেলি চেণ্ডেল নাপাওঁ সেইদিনা গেলি মই স্কুলতো নাযাওঁ ইটাতো নাই বুলিও চাৰে 1টা বাজবাৰে হ'ল কবিতা ইটাক লাগি আহিব নাই সদায় সদায় মই তাই কিমান কওঁ বোলে সোনকালে আহিবি মাইনাক স্কুল পঠাব লাগে অ' মাইনা তুমি এটা কাম কৰাচোন ফটাফট ড্ৰেছখিনি কৰি লোৱা স্কুল যাব দেৰি আছে নহয় যাওক কবিতাও মানে অ ছাৰ আজি অলপ দেৰি হ'ল দিয়ক তোৰ কোনদিনা দেৰি নহয় সদায় সদায় দেৰি হয় দেখোন হা সদায় সদায় যেতিয়া এটা কথাকে কৈ থাকোঁ অলপ মন দিব লাগে কেইটা বাজিল এতিয়া নহয় মানে ছাৰ আমাৰ তেলচুৰাক চাহ ভাতখিনি দি থৈ আহিব লাগে মোৰ সেইকাৰণে সদায় দেৰি হয় চা তই কাম কৰা তাৰ তোক মই পইচা দি আছোঁ তোৰ চলিক চাহ বনাই খুৱাই থৈ আহা স্কুলত পঠা শিকলা মোক কৈ লাভ নাই মই এটা কথা জানো মোৰ চলি টাইমতে ভাত পানী পাব লাগিব আৰু সময়মতে স্কুলত যাব পাৰিব লাগিব যা তাড়াতাড়ি মই ভাত পানীখিনি খুৱাই পেলাই স্কুলত যাবাক লাগি ৰেডি কৰি দি আৰু মোৰ আগত দিলে কান্দি কাটি লাভ নাই যা কিবা কৰছে সি স্কুলত বা গেলাক না জনাই অ তেলচুৰা অ নন্দকা দেখোন মই ইফালে আছো তই আজি স্কুলত যোৱা নাই না কি মই স্কুল নাযাওঁ কি হ'ল চাল মই চেণ্ডেলত গুণা গাঠি আছো আৰু মাইক মই চেণ্ডেল খুজি আছো মাই মোক চেণ্ডেল আনি দিয়াই নাই যোনদিনা গেলি মাই মোক চেণ্ডেল আনি নেদে সিদিনা গেলি মই স্কুলতো নাযাওঁ শুন তেলচুৰা তই ইমান অকৰা কিয় কৰা তই যদি স্কুলত নাযা লছ কাৰ
তোৰে লছ আৰু মায়েৰে কিমান কষ্ট কৰি ফালে ঘৰখন চলি আছে আমি জানো না। হে বাদ দি ইগলা কথা। মাৰ হাতত পইচা আছে তথাপিও মোক চেণ্ডেল আনি নেদে। হেই তেলচুৰা তই ইমান অক্ৰামি কিয় কৰি থাকা আৰু ইগলা কথা মই জানবা নাই আৰু তোৰ যদি ইমান জানবাৰ ইচ্ছা আছে মায়েৰে কাম কৰা জাগাত যাই চাইবি কিমান কষ্ট কৰে আৰু কোনো মায়েকৰ পইচা থাকলি পুতাওক নেদাকে নাথকে। হে বাদ দি ইগলা কথা। কি কামত আইছা কো? হে মায়েৰে তোৰ কাৰণে টিউচনৰ মাষ্টৰ এটা বিচৰিবা দিছিলে মাষ্টাৰটোৰ লগত কথা পাতি আহিলোঁ মই ইটা কোনদিনাৰ পৰা আহিবা লাগে তাকে সুধবা আহিছিলোঁ মায়েৰে কাটত কাম কৰবা গৈছিনো। হে মায়ে আজিকালি জিতেন মাষ্টাৰ তাত কাম কৰবা যায় বেলেগত তাত কত নাযায়। তে তই এটা কাম কৰবি ইতে জিতেন মাষ্টৰ ঠাইত যাই সুধি কিনে তই আমাৰ ঘৰত যাই মোক কৈ আহিবি মই মাষ্টৰক ফোন কৰি কৈ দিম। হ'ব দে। দে তেলচুৰাই চেণ্ডেলযোৰ খুজিছিল ময়ো দিবা নল্লো কিবা খং উঠি ভাত চাত খালাক না খনাই স্কুলত বা গেছি না যোৱা নাই। ছাৰক না আজি মই 100 টকা এটা খুজোৱে নেকি। ৰ'ব আপুনি দেখোন 3-4টা মানত আহি পাম বুলি কৈছিল এতিয়া দেখোন 4টাই বাজিল। গধূলিকৈ আহিব? দিয়ক দিয়ক। নাই মই ক'তো নাযাওঁ মই ঘৰতে থাকিম। দিয়ক। ছাৰ মই মানে আজি অলপ সোনকালে ঘৰত যাব লাগছিল। তেলচুৰাক লাগি একযোৰ চেণ্ডেলো নিবা লাগে। আপুনি 100 টকা এটা দিব পাৰিব না মোক? শুন কবিতা তোক মই আগতে মাহমূৰত যেনেকৈ পইচা দি আছোঁ এইবাৰো মাহমূৰতহে পইচা দিম। মাজত পইচা দিলে বহুত খেলি মেলি হৈ যায়। মাহ পুৰা হ'লে পইচা লৈ যাবি পুৰা 3000 টকাটো। আৰু শুন তই সোনকালে ঘৰত যাব নোৱাৰো দে বহুত কাম আছে। ছাৰ আজি 100 টকা এটা দিয়কহে কিবাকে। তেলচুৰা বোলে চেণ্ডেলযোৰ নি নেদলি সি স্কুলতে নাযায়। সি যিযোৰ চেণ্ডেল পিন্ধি আছে কোনোবা দিনতে ফিটা চিংচি কিবাকে চলি আছে। আজি দিয়কহে 100 টকা এটা। ঠিক আছে আজি তোক মই 100 টকা এটা দিম কিন্তু আজিৰ পৰা এনেকৈ মাজত পইচা নুখুজিবি দে। মাহ পুৰা হ'লেহে পইচা নিবি। ইটো ল আৰু দীপ্তাৰ ভাত খোৱা বাচনখিনি ধোৱাই নাই সেইখিনি ধুই যা। মায়ে মোৰ কাৰণে ইমান কষ্ট কৰে নন্দকাই কোৱা কথাটো হয়। আজিৰ পৰা মই মায়েৰ আগত এনেকুৱা অক্ৰামি নকৰো। তেলচুৰা তই কিয় হাসছা? মই হাৰিম দে। বাবা এইটো 100 টকা লো। কালি তই একযোৰা ভাল চাই চেণ্ডেল আনবি। মাই মোক চেণ্ডেল কিনবা পইচা নালগে দে। আজি ৰাতিপুৱা যোনযোৰ চেণ্ডেল আনি দিছিলি সিযোৰ চেণ্ডেল পিন্ধিয়ে মই স্কুলত যাম। মোৰ সিযোৰ চেণ্ডেল কমেও 1 বছৰমান যাবয়ে। তোৰ কি হৈছে বাবা? তই কিয় ইমান দুখ কৰি আছা? না ৰাতিপুৱা তোক সেনকে কয় না মোক বেয়া পাই আছা তই? নহয় মাই তই মোৰ কাৰণে কিমান কষ্ট কৰা আজি মই নিজ চকু দি দেখা পাইছো। তই মোৰ কাৰণে কিমান কথা শুনবা লাগে মই আজিহে বুজি পালো। তই মোক যি কথা কোৱা তাকে শুনিম। আজিৰ পৰা মই অক্ৰামি নকৰো দে মাই। মই পঢ়ি শুনি ভাল মানুহ হ'ম। হ'ব দে বাবা তই যিখিনি বুজি পাইছা মই আজি বহুত সুখী। আৰু শুন তই ডাঙৰ হৈ ভাল মানুহ হ'ব লাগব। তই বহি দিলি হ'ব নাই জাগাতে তই নৰো মই নাজনো। ভালো হয়েছিল লাগা আসলে তাই কারণে রেভিনিউ অলপমান বাড়ি লাগা আসলে নহয় কে হব নহয় আবার কি বয়সে যদি তাই তুই নাম হয় বেটারি লো ইও